মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত বিপৰীত ছবি। এফালে পথৰ আধাৰশিলা, আনফালে ৰাইজে পথ মেৰামতি কৰা দৃশ্য। ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰাত বিপৰীত ছবি। পঞ্চায়ত নিৰ্বাচনক লৈ বাট পথকে ধৰি বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলাৰ কাম আৰম্ভ হোৱাৰ বিপৰীতে ঘগ্ৰাপাৰতে ৰাইজে পথ মেৰামতিৰ বাবে শ্ৰমদান কৰিবলৈ বাধ্য হৈছে। শ্ৰমদান মানে কি, আমাৰ এইটো নলবাৰী জিলাৰ নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলিঙৰ পৰা দামোদৰ দামপথ, এতিয়া বিশ্বনাথ শৰ্মা পথ কৰিছে নতুনকৈ। এই যিটো 3 কিলোমিটাৰ পথ, বিভিন্ন সময়ত আমি আবেদন নিবেদন কৰিও ৰাইজে সুফল নাপালোঁ। বাৰিষা কালত ইয়াতে একাঠো পানী হয়। ইয়াতে 3খনকৈ বিদ্যালয় আছে, এখন অংগনবাড়ী চেণ্টাৰ আছে, নাতিদুৰত নলবাৰী চিকিৎসা মহাবিদ্যালয়, নাতিদুৰত মুখ্যমন্ত্ৰী মহোদয়ৰ পিতৃগৃহ। তৎসত্ত্বেও তাৰমানে কোনো এখন চৰকাৰৰে, কংগ্ৰেছ চৰকাৰে হওক, বিজেপি চৰকাৰে হওক, কোনো এখন চৰকাৰৰে আজি উপৰি দৃষ্টিগোচৰ নহ'ল এই ৰাস্তাটো। উল্লেখযোগ্য যে নলবাৰী সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ দামোদৰ ধাম পথটো বিদ্যানুৰাগী বিশ্বনাথ শৰ্মা পথ হিচাপে নামাকৰণ কৰা হৈছে। এই পথটোৰ কৰাচৰতল চকৰ পৰা ঘগ্ৰাজানৰ ওপৰেৰে চিলিঙলৈ যোৱা পথটি বিধ্বস্ত হৈ পৰিছে। 2 নং নিমুৱা লাটিমা এই পথটি দতৰা পঞ্চায়ত আৰু ঘগ্ৰাপাৰ পঞ্চায়তৰ অন্তৰ্গত যদিও পঞ্চায়তে বছৰ বছৰ ধৰি পথটি মেৰামতি নকৰিলে, যাৰ বাবে গাঁওখনৰ লগতে অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগি আহিছে। বিগত 15 বছৰ কংগ্ৰেছৰ শাসনকালত আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনটোত এই পথছোৱা পকীকৰণ কৰা দূৰৈৰ কথা, বিশেষ উন্নয়নো নকৰিলে। ফলত স্থানীয় ৰাইজে হাতে হাতে কোৰ হাঙি লৈ পথাৰৰ পৰা মাটি কাটি আনি পথটোৰ গাঁতসমূহ বুৰ কৰি মেৰামতি কৰে। 2 নং নিমুৱা লাটিমা হৈ চিলিঙলৈ প্ৰায় 3 কিলোমিটাৰ পথ আজিও বিধ্বস্ত হৈ থকাত কুন্দৰগাঁও, জানুপাৰ, নিমুৱা লাটিমা, চিলিং আদি গাঁৱৰ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। বাৰিষা ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে উপায় বিচাৰি নোপোৱা হৈছে। স্থানীয় ৰাইজ তথা গাঁওখনৰ সচেতন যুৱকসকলে পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক তথা সাংসদকো উন্নয়নৰ বাবে আবেদন কৰি আহিছে যদিও এতিয়ালৈকে সুফল পোৱা নাই। ইফালে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু 13 নং ঘগ্ৰাপাৰ গাঁও পঞ্চায়তে এবাৰো এই জৰাজীৰ্ণ পথটি পৰিদৰ্শন নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। শ্ৰমদানস্থলী স্থানীয় যুৱ তথা নলবাৰী জিলা যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক ইমতাজ হুছেইন উপস্থিত থাকি পথছোৱা বছৰ বছৰ ধৰি পঞ্চায়ত অথবা জনপ্ৰতিনিধিৰ চকুত নপৰাটো দুৰ্ভাগ্যজনক বুলি ক্ষোভ প্ৰকাশ কৰে। শ্ৰমদান মানে কি, আমাৰ এইটো নলবাৰী জিলাৰ নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলিঙৰ পৰা দামোদৰ দামপথ, এতিয়া বিশ্বনাথ শৰ্মা পথ কৰিছে নতুনকৈ। এই যিটো 3 কিলোমিটাৰ পথ, বিভিন্ন সময়ত আমি আবেদন নিবেদন কৰিও ৰাইজে সুফল নাপালোঁ। বাৰিষা কালত ইয়াতে একাঠো পানী হয়। ইয়াতে 3খনকৈ বিদ্যালয় আছে, এখন অংগনবাড়ী চেণ্টাৰ আছে, নাতিদুৰত নলবাৰী চিকিৎসা মহাবিদ্যালয়, নাতিদুৰত মুখ্যমন্ত্ৰী মহোদয়ৰ পিতৃগৃহ। তৎসত্ত্বেও তাৰমানে কোনো এখন চৰকাৰৰে, কংগ্ৰেছ চৰকাৰে হওক, বিজেপি চৰকাৰে হওক, কোনো এখন চৰকাৰৰে আজি উপৰি দৃষ্টিগোচৰ নহ'ল এই ৰাস্তাটো। কি কাৰণত নহ'ল সেইটো তেওঁলোকে জানিব। আমি বিভিন্ন সময়ত আবেদন নিবেদন কৰোঁ, আজি সুফল নাপালোঁ। যিহেতু বাৰিষা সমাগত, এই বাৰিষাৰ প্ৰাকখনত যদি আমি এই ৰাস্তাটো মেৰামতি নকৰোঁ, চৰকাৰক আশা কৰি বহি থাকিলেতো নহ'ব। ইফালে কৰি আছে আধাৰশিলা ৰাজনীতি, আধাৰশিলা কৰি আছে, তাত মানে এটা ফাণ্ডৰ পইচাবিলাক খাই আছে, খাই আধাৰশিলা স্থাপন কৰিছে আৰু পইচাকেইটা খাই আছে। য'ত এজনো মানুহ দিনটোত অহা যোৱা নকৰে তেনেকুৱা ৰাস্তা কৰি আছে। কিন্তু এই ৰাস্তাটোত হাজাৰ হাজাৰ মানুহ, শ শ ল'ৰা ছোৱালীয়ে স্কুলত আপ ডাউন কৰে, হাজাৰ হাজাৰ মানুহে এইটো ৰাস্তাৰে অহা যোৱা কৰে। তৎসত্ত্বেও তাৰমানে কাৰো দৃষ্টিগোচৰ হোৱা নাই। এইটো মানে এনেকুৱা হৈছে যে খালী পইচা খাব লাগে, আধাৰশিলা কৰি পইচা খাব লাগে। যে মানে অলপ মানে আধাৰশিলা কৰি দিলোঁ, কৰি দি তাতে 2 চাঙিমান মাটি দি, 2 ঠেলামান মাটি দি এইটো ৰাস্তা সম্পূৰ্ণ কৰি এইটো পইচা খোৱাৰ এটা ফাণ্ড কৰিছে তেখেতসকলে। এই ক্ষেত্ৰত আমি আয়ুক্ত মহোদয়ৰো ইয়াতে হস্তক্ষেপ বিচাৰিছোঁ। তেখেতে তদন্ত কৰক, তদন্ত কৰি এইটো উচিত সিদ্ধান্ত কৰি তেওঁলোকক ব্যৱস্থা কৰক। আৰু এই ৰাস্তাটোৰে আমি যদি মেডিকেল কলেজলৈ নিব লগা হয়, মাত্ৰ 1 কিলোমিটাৰ দূৰ হাঙিত নিব লগা হয়, হাঙি কৰি নিব লগা হয় বাৰিষা কালত। কাৰণ এইটো ওচৰতে ঘগ্ৰাজান, এই ঘগ্ৰাজানৰ বাৰণি পানীয়ে এজাক বৰষুণতে এইটো ৰাস্তা বুঢ়াই পেলায়। এই বুঢ়াই পেলোৱাৰ পিছতে পানীখিনি যোৱাৰ লগে লগে ইয়াতে একাঠো বোকা হয়, মানে গাড়ী মটৰ যোৱাটো দূৰৰ কথা, এইটো খোজকাঢ়ি যাব নোৱাৰি। তেনে ক্ষেত্ৰত আমি চৰকাৰক
বিনম্ৰতাৰে অনুৰোধ কৰিছিলোঁ কেইবাবাৰো, কিন্তু কাৰো এইটো দৃষ্টিগোচৰ নহ'ল। যাৰ পৰিপ্ৰেক্ষিতত আমি আজি ৰাইজ ওলাই আহিছোঁ ইয়াতে শ্ৰমদান কৰাৰ কাৰণে। কাৰণ ৰাস্তাটো যিহেতু কিছু পৰিমাণে হ'লেও যাতে আমাৰ সকাহ পাওঁ, সেইকাৰণে আমি বাৰিষাৰ প্ৰাক মুহূৰ্তত আমি এই ৰাস্তাটো মেৰামতি কৰি ৰাইজে যাতায়াত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত কিছু চেষ্টা কৰিছোঁ। বাৰম্বাৰ আপোনালোকৰ ৰাস্তাটো কিয় বঞ্চিত হয়, কিহৰ কাৰণে? সেইটো আমি গম নাপাওঁ। বাৰে বাৰে কিয় নিবেদন কৰোঁ আমি এই ৰাস্তাটোৰ পৰা বঞ্চিত হওঁ, কাৰণ মেক্সিমাম এইটো ৰাস্তাত সংখ্যালঘু মানুহ থকাৰ কাৰণে হয়তো আমি এই ৰাস্তাটোৰ পৰাই বাৰে বাৰে বঞ্চিত হওঁ নেকি। ইয়াতে মুষ্টিমেয় ভোট তাৰমানে বিভিন্ন দলত যায় বুলি তেওঁলোকে সন্দেহ কৰে, সেইকাৰণে হয়তো আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে। কিন্তু এইটো যদি মানে ভোটৰ অংক কৰি তেখেতসকলে উন্নয়নৰ ঢাকঢোল বজাই আছে, সেইটো কিন্তু গৰিহণাৰ যোগ্য। এইটো কোনো কাৰণতে মানি লোৱা নহয়, কাৰণ ৰাইজে চৰকাৰ বনায় আৰু সেই চৰকাৰখনে ৰাইজৰ উন্নতিৰ হকে কাম কৰিব লাগিব। উন্নতিৰ ঢাকঢোল বজাই থাকিলেতো নহ'ব, কাগজে কলমে উন্নতি কৰিলে নহ'ব। আজি চাওক, নলবাৰী জিলাৰ অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত এনেকুৱা ৰাস্তা হৈ আছে। এনেকুৱা এটা তেখেতটো কংগ্ৰেছতো আছিল, তেতিয়াও চকুত নপৰিল, এতিয়া আকৌ বিজেপিত আহিছে, এতিয়াও চকুত নপৰিল। গতিকে এই ক্ষেত্ৰত মই মাননীয় মন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ, যাতে এই ৰাস্তাটো অহাবাৰ আমি আকৌ ৰিপেয়াৰিং কৰিবলগীয়া নহয়। এই ৰাইজ যাতে ওলাই আহি আৰু অহাবাৰ যাতে এই মেৰামতি কৰিবলগীয়া নহয়। চিলিঙৰ পৰা জানুপাৰ হৈ যি বিশ্বনাথ শৰ্মা পথ, আগত দামোদৰ ধাম পথ আছিল, অৰ্থাৎ মেডিকেল কলেজ ৰোড, এই ৰোডত সংলগ্ন যি 3 কিলোমিটাৰ পথছোৱা যাতে অতি শীঘ্ৰে পকীকৰণ কৰি তেখেতসকলে ৰাইজক সকাহ দিয়ে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।